মুনাৰীৰ ৰজাপুখুৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ প্ৰতি অভিযোগৰ এক শীতল যুদ্ধ চলিছে পঞ্চায়তখনৰ বাহিৰে ভিতৰে 2021-22 বৰ্ষত পঞ্চায়তখনৰ 3 নম্বৰ ৱাৰ্ডৰ দেৱীটুকুৰা মন্দিৰ নিৰ্মাণৰ নামত আবণ্টিত 2,16,500 টকা পঞ্চায়তখনৰ তদানীন্তন সভাপতি দেৱজিৎ হাজৰিকাই মাৰ্কেট চেটহে নিৰ্মাণ কৰাৰ অভিযোগ একাংশ ৰাইজৰ কিন্তু এই সমগ্ৰ কথা নস্যাৎ কৰিছে দেৱজিৎ হাজৰিকাই দেৱীটুকুৰা মন্দিৰ নিৰ্মাণৰ বাবে কোনো টকা আবণ্টন হোৱাই নাছিল বুলি মন্তব্য ৰজাপুখুৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিগৰাকীৰ পুঁজি আবণ্টনৰ চৰকাৰী তথ্যত প্ৰকৃতাৰ্থত মাৰ্কেট ছেট নিৰ্মাণৰ কথা উল্লেখ আছে যদিও দেৱজিৎ হাজৰিকাৰ ভাষ্য সহজভাৱে ল'ব পৰা নাই গাঁওবাসীয়ে আনহাতে অঞ্চলটোৰ বাট পথ নিৰ্মাণত পঞ্চায়তখন চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ উঠিছে একাঠো বোকাত অহা যোৱা কৰিব লাগে গাঁওবাসীয়ে জৰাজীৰ্ণ পথৰ বাবে বাৰিষা বতৰত ৰোগীক দাংকোলাকৈ চিকিৎসালয়লৈ নিয়াৰ বাহিৰে অন্য বিকল্পই নাই এনে বিপদসংকুল পথৰে অহা যোৱা কৰিব লাগে ছাত্ৰ ছাত্ৰী ইয়াৰোপৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত খামখেয়ালি প্ৰাকৃতিক দুৰ্যোগত ৰাইজক সহায় নকৰা আদি নানান কথাত পঞ্চায়তখনৰ প্ৰতি খৰ্গহস্ত হৈ পৰিছিল অঞ্চলটোৰ একাংশ ৰাইজৰ আশা যে সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত হ'ব তাৰপাছত আমি যেতিয়া চিঅ' ছাৰৰ ওচৰলৈ সেই তালিকাখন লৈ গ'লোঁ তালিকা মোৰ লগত আছেই প্ৰথম লৈ যোৱা তালিকাখন আমাৰ এইখন ইয়াত য'ত বিডিঅ' বাইদেউ চহী আছে এইবোৰ ৰেণু বাইদেউ আছিল আৰু আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টৰ চহী আছিল আৰু তাৰ পাছতে যেতিয়া চিঅ' ছাৰৰ ওচৰলৈ নিলোঁ চিঅ' ছাৰে ক'লে যে কোনো কাৰণতে পঞ্চায়তে মন্দিৰ বা তেনে ধৰ্মীয় অনুষ্ঠান বা তেনেধৰণৰ কোনো অনুষ্ঠানৰ গৃহ নিৰ্মাণ কৰিব নোৱাৰে আৰু ইণ্টাৰেষ্ট ফাণ্ডৰ মানে আমাৰ ইনকাম জেনেৰেটিং ফাণ্ডৰ স্কিমহে কৰিব পাৰে সেইটো কাৰণে আমি তাৰপিছতে লগে লগে তাতে এটা আলোচনা কৰিলোঁ এতিয়া পৰৱৰ্তী সময়ত এতিয়া যেতিয়া বাতৰিটো আহিছে আমি বাতৰিটো অহাৰ পাছত মন কৰিছোঁ যে সেয়াত যিটো নামটো আমাৰ স্কিম যিটো দেৱীটুকুৰা মন্দিৰ এই বাক্যশাৰী টেকনিকেল পাৰ্চনগৰাকীয়ে আঁতৰাই দিব লাগিছিল সেই সময়তে নাটৰোৱাৰ কাৰণে কিন্তু তাত আকৌ পইচা ঠেলা যিটো পইচা যিটো পঠিওৱাৰ যিটো ভিত্তি বা মানে যিটো টোকাটোত সেইটো তাক ঠিকেই লিখিছে মাৰ্কেট ছেটৰ কাৰণে পইচাটো পঠিওৱা আছে তাৰ ওপৰত কিন্তু সেই বাক্যটো এতিয়াও মানে ডিছপ্লে হৈ আছে বৰহাটৰ পৰা তিলুলাহনৰ ৰিপৰ্ট এনি পলিটিকেল